এক মাহৰ ভিতৰত যদি 1 লাখ কৰিব পাৰে তেনেহলে মই লাডাখ সাইকেল লৈ যাম এৰ লগত আপোনালোকৰ হাতত জুনুৰ মাথো আছে তো গাইস গুড মৰ্নিং ফ্ৰম বিহাৰ সকলোকে স্বাগতম জনাইছো বিহাৰৰ পৰা হে গাইস চলি আছে আমাৰ এই ৰাইডৰ হোমৰিটান আৰু এফালে এটা ভিউ চাব পাৰে মানে বিহাৰত কিছু খেতি কৰে দে আৰু আজি ওয়েদাৰটো একদম মজা হৈ আছে মানে ৰদু নাই বৰষুণো নাই নৰ্মেল আৰু চলি যাব পাৰি বাকি যোৱাকালিতো আমি কেম্পিং কৰলোই তো এতে কেম্পিং কৰিছিলো বৰ্তমান উঠাই দিলো আৰু এটো আছে তেল দি তো বাকি হলে আমাৰ গাড়ীও ৰেডি আৰু বেক চেক গোটা বান্ধা কমপ্লিট হৈ গৈছি আনিবি ভাই গুড মৰ্নিং আই মৰ্নিং কেনা লাগছি দে আছে আজি কিবা খজাই পালি হ'ল আৰু বেয়া ইছলাম তাকে তাপলে সাপলে গোটা কেম্বা গিছে গাইস আজি আমাৰ হাতত আছে এটা বিগেষ্ট চ্যালেঞ্জ মানে এৰ পৰাই আমাৰ ডাইৰেক্ট ঘৰ গলি মান হাল্লাই তাক জ্ঞানৰ মানে 700 কিলোমিটাৰ বাকি আছে এৰ পৰাই ঘৰ গলি তো আমাৰ কথা হল আজি যাই পাবা লাগে তো এটো এটা ডাঙৰ চ্যালেঞ্জ 700 কিলোমিটাৰ নন স্টপ ঘৰ গলি ধেমালিও নবু এতিয়া ৰাতিপুৱা টাইম হৈছে 8:30 তো চাও কেইতে যাই পাও না কবাত গাড়ী চাৰি পৰি থাকো ঘণ্টাগিলাখান কবা নৰো কিন্তু চ্যালেঞ্জ মুড লৈছো গাইস টার্গেট আজি খজ যাই পোৱাৰ চাও তো বাকি গাইস অকল একদম জেগাত চেকত মাৰি ললো উপায় নাই আৰু মাৰিব লাগিব গৰম তেলটো মাৰি লওঁ 700 তেল মাৰিলে তেল হৈ যায় বেগ ডাঙা সদায় সদায় বেগ ডাঙলি তেল মাৰিব পাৰি জ্বালা চচুন লাইফত 106 টকা লিটাৰ বাপু তেলৰ দাম তো ফাইনেলি আমাৰ যাত্ৰা আহি গেল আৰম্ভ তো কি হয় ভগৱানে জানে অৰুণোদয় গাইছে ভাই অৰুণোদয় অসম পাম আৰু গাইজ মই আপোনালোকক 700 বুলি কৈছিলোহে কিন্তু 700 নহয় তো চাব পাৰে গুৱাহাটী আছে 799 মানে ধৰক আমাৰ ঘৰৰ পৰা গুৱাহাটী হ'ল ক'ৰবাত 60 কিলোমিটাৰ তো 60 মাইনাছ কৰি দিয়ক তো ক'বা গ'লে ক'ৰবাত 740 750 কিলোমিটাৰ মানে ধৰ গাইছ তো জাৰ্ণি আমাৰ চলি আছে 750 কিলোমিটাৰৰ গাড়ী সোমাই আছে টাইম এতিয়া 11:30 আৰু তেইতে যি গাড়ী ধৰিছিলো ইতিয়াক লাগিন নন ষ্টপ 220 কিলোমিটাৰ মাৰি দিলো গাইছ হাত চাত পাঞ্জলা ফুটি যোৱা হৈ গেছি মানে লাগা আলি শুকাই গেছি কণ্ঠু শুকাই যাক কিন্তু হলি ৰেষ্ট লোৱাত নাই গাড়ীও দাউৰি আছে মই দুবাৰ পাগলা আছে দে গাইছ পাগলা মচন ধৰিছো বাকি বৰ্তমান বিহাৰতে আছো আৰু বেংগল বৰ্ডাৰ কিতনা দূৰ হে 55 কিলোমিটাৰ দূৰ আছে আৰু এফালে গাড়ী চাল হৈ আছে কেনা নিবিৰ বৰে বৰে আৰু তুমি চেলেঞ্জ লৈছো খালি পেটত কিমান মাৰিলে 220 এতিয়া অকণ খাই লম একদম অসম কেনাই তাপলে কণ্ডিশ্যন কঁকালো বিছে আৰু এই বিস্কুটটো চাব পাৰে আগতে আমি ফাফা বিস্কুট বুলি কৈছো নাৰকেল আছে চাইডত বহুত বছৰ মোৰ দেখলো এইটো বিস্কুট খাই পাইছে না ফাফা বিস্কুট কৈছিলো আগতে মনত আছে না নষ্ট আহিলে অসমত নষ্ট আহিলে মই এটা কথা ভাবো মাজে মাজে বোলে এইগিলা ৰাইড কৰা ৰাস্তা গাড়ী দাউৰি থকা এইবিলাক খুনি ওলাইছিলাই প্ৰথমনো খুনি গৈছিল আমাৰ অসমৰ পাই হা পাপ মানুহ ট্ৰেভেল কৰে এনজয় কৰে লাইফত ফূৰ্তি কৰিব যায় ফুৰিব যায় কিন্তু আমাৰ দেখোন কষ্টই হয় আমাৰ আৰু দেহা চেহা সুখে কিনে মৰবে বাকী মানে আনবিল নেজেতো মৰা আহি বেলেগকো মাৰা বাইক চাইকেল লৈ পেলাই বিহে চিয়াৰৰ মালদি যোৱা বস্তু নহয় বাইক চাইকেল লৈ পেলাই যাব লাগে পাহাৰৰ মাজত তেতিয়া ইমান আমেজটো পায় পাহাৰো আৰু কচুটো ভালকে বলাব নাই মোৰ হিচাপত এটাই কথা মানে আৰাম পায় ৰাইডত যদি এক্সপ্ৰেছৱে হয় ধৰক গুৱাহাটীৰ পৰাই ডাইৰেক্ট যদি দিল্লী মানুহ গেলে এটা এক্সপ্ৰেছৱে হয় তেতিয়া আকৌ নাংগে তেতিয়া আৰামত যাই থাকিব পাৰি বা ৰাস্তা ভাল এতে মাজতে খাল থাকে ক'ৰবাত ভাল এনেকুৱা টাইপ তো সেই আৰু সেইবিলাক হৈছিলো ইউটিউবাৰ হওক কচু পাইছো দে এইগিলা ৰাইড কৰে মানুহ এনজয় কৰে আমি কষ্ট খাওঁ गोप्रू अरे वाह ये को चैनल बनेगा क्या हाँ चैनल है क्या हाँ कौन सा राकेश जूनियर यूट्यूब में सब लगा है ना सब देखेंगे आपका चैनल हम लोग देखता है
बहुत से लड़का टूरिस्ट आते हैं यहाँ रुकता है, छोटे मोटे वहाँ रुकता है, तो वो सब अपना अपना चैनल का नाम दे के हम लोग देखता है। ये भी देख लेना। राकेश जूनियर। हाँ देख लेना। निकालू का राकेश। ठीक है चल रहा गाड़ी चल रही पुरान तो गाइस एकदल माने खुली खुली जाए बापा दिन तो 10-12 এডাল কাটাতে যায় কি বো সালা কাঠর পতাকা লাঠিডাল খুলি গেছে কি হবো কাট 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 পতাকা বতাই উড়ে আছে একদম এফালে চাপারে শিলিগুড়ি আছে এর পৰা 101 কিলোমিটার শিলিগুড়ি পালে কিবাকে ঘর পাওয়া না পুরো ও মাই গড কেনকে যায় গাইস এফালে চাপারে মাকৈ মানে হিউজ না মাকৈ দেখা পাই ৰখা দোন এনেকে ঘৰ যাই পামাই অলপ জো মাকৈ আছে জো দেখা পাইছি মানুহ ইমান দেখা লাগে নহয় নহয় এইটো কোৱা নাই আচ্ছা গাইস আজি হৈছে লাষ্ট ৰাইড ঘৰ যাই পাওঁতো ফাইনেলে আজিৰ পাই তো এফালে নাহো দেখা নাপাওঁ দেখিছো দে নাকি আই ভিডিঅ'টো দীঘল হ'ব লাগিল সেই হৈছে নেকি মানুহ গম পাইছি থকা বুলি মাকৈ থকা বুলি আমাৰ অসমতো আছে তাকেতো কিমান গাড়ী চলবি গাড়ী চলব আহি গৈছে তাত বোলে আহিছি গৰৰ চামৰাৰ দৰে গৰু চিবিয়া নচি কি দাঁত চালা আৰু ফাইনেলি ৱেলকাম টু ৱেষ্ট বেংগল আমি বিহাৰ দিছিলোঁ পাই গ'লোঁ ৱেষ্ট বেংগল গাইছ অলপমান কিবা ঘৰ পোৱা লাগছি আৰু গাইছ গাছ চাইছিলোঁ মাই গড কি বিশাল গাছ আহিলা গাছৰ টুকুৰা দেখিছে কি ভয়ানক হা ও বা জংগলখনত সোমোৱাৰ লগে লগে কিবা এটা শান্তি পাই যায় মানে যিটো নেচাৰ গাছ চাকচোন এটা ৰাস্তা দু চাইডে গাছ যিটো বিহাৰত মানে একেবাৰে বিপৰীত আছিল ধুল হাহাকাৰ খেলি মেলি ইয়াতে ৰাস্তাটো মানুহ হ'ব পাৰে কিন্তু শান্তি এটা আছে আমি আহি পাই গেলো শিলিগুড়ি après শিলিগুড়িটো পালো মানে গাইছ মোৰ এই বেগটোৰ কাৰণে বিৰাট প্ৰব্লেম হৈছে কাটাত প্ৰব্লেম হৈছে এতিয়া এই মোৰ আপোনাৰ দূৰৰ কাৰণে এইটো কাৰণে বহুত প্ৰব্লেম আহি আছে ফ্ৰীলি মই গাড়ীখন চলাব পৰা নাই গাড়ীখন টানি লৈ যায় মাজত থাকিলে ভাল কিন্তু মাজতো নাছে নাই নুমি যাই থাকে আৰু গাইছ বৰ্তমান এটা তেল ডিপুত সোমাইছোঁ মানে চুলা বটল চকু নষ্ট হৈ গৈছে আৰু এই অকল কলা মল ওলাই দিছে না কলা চুলাই বালাই ৰ'দে চাল পুৰি এইটো ব্ৰেক ক'ৰবাত 10 মিনিট সময়ৰ এটা ব্ৰেক লওঁ তেল ডিপুত সোমাইছোঁ জান মৰি যায় না আৰু ইচ্ছা নাই ৰাইতে ইচ্ছা নাই ওচৰতে ভালে ক'ৰবাত ঘৰ কাষতে ইমান দূৰ যোৱাটো সম্ভৱ নহয় দেই ভাই কেনে লাগে সেই যাব পাৰি আৰু বিহাৰত যাব পাৰি পেন কোচা খাই গৈছে মোৰ দেখো পেন কোচা খাই গৈছে থাপলে নাই মানুহৰ ৰ তই পুৱা পাই 10টামান বজাত সোমালি এটাতে সোমোৱাকলে মাৰিলো 10,000 মানৰ সঠিক কৰি দিম কি আৰু নাই কি হা কি মানে সেই আৰু 700 টকা 300 টকা 200 টকা আগতে ভৰালো পিছ নাই নেকি তো পইচাৰ কথা কোৱা ৰাকেশ আৰু টকাৰ কথা কৈ এই গাইছি একদিন ৰাইড কৰিব আহি পেলাই সি মোৰ লগত টকাৰ তই পাংকা ল'ব পাৰা হেৰি হা পইচা লাগব নেকি গো ৰাকেশৰ টকা খাই মাৰে হা গাইছ টকা থোৱা জাগা নাই কৰিম কি ইমান টকা মই টকা আহি গৈছে লাইফত অভাৱেই নাপলো বুজি পাইছা আৰু তই টকাৰ সেইকাৰণে পুৱাৰ পৰা পানী এক বটল কিনি দিছে কুকুৰ মই নকওঁ পানী কি এতিয়া যে আমাৰ চেলেঞ্জ আছে কভাৰ কৰা চেলেঞ্জ আজি খোৱা টাইম নাই এতিয়া এতিয়া টকাৰ অভাৱত নহয় আমাৰ চেলেঞ্জ কমপ্লিট হ'ব লাগে খোৱা টাইম নাই গিলা পানী খাই থাক আৰু পেট্ৰল পাম্পৰ পৰা লওঁ এইটো পানী বিৰাট ভাল চেলুট বিশুদ্ধ পানী যিহেতু বিশুদ্ধ আছে 1000 হা 1000 এইটো ধৰাই কি বুলি কৈছে 1000 দিছে চাইডত ক'ত বজিলে ভাই চাবিৰ ক'ত বজিলে আৰম্ভ হ'ল আজি দিনটোত কেইবাৰ তেল মাৰিলোঁ
1000 তো 1000 টাকা কিমান লিটাৰতে 105 এফালে আমাৰ এফালে অলপ কম কমি আহিব কম আছে আসামে কম আছে আসামত কিমান আছে 97 না 8 চলি আছে ৱেষ্ট বেংগল ইমান কিয়া 105 কিয় পায় ইমান বাঢ়ি যায় লাগাতে জিএসটি এফালে 1000 টাকাটো মাৰা গেলে একদম চাহ পাৰে এই মুৰুত লাগি গৈছে কাটা এতিয়া 1000 টু দি ঘৰবা যাই পালে নাপাওঁ যাই পালি হয় আৰু মানে মাৰিব ইচ্ছা নাই ইমান তেল মাৰি টকা খেদা মায় হা ৰাস্তাত মানে হঠাতে ফুচকা দেখা পাই গেলো মানে বিৰতে খাব ইচ্ছা যায় যোৱাকালি বিহাৰৰ ফুচকা খাইছিলোঁ আকৌ ভাল লগা নাই কিন্তু ৱেষ্ট বেংগলততো ধৰক অসমত দৰে একে লংকাৰ এৰি না ভাই লংকা মানে কি জানা নাজানো লংকা মানে হ'ল ৱেষ্ট বেংগলত মানে জ্বালা জলকীয়াক লংকা বুলি কয় এইটো গম পাইছোঁ নতুনকৈ লংকা বলতা হয় না হা মই খাল লংকা বুলি এতিয়া মোকে এই জানো মই জানো লংকা বুলি কয় নিমখ লবণ জানো ভাষা জানো তো নিমখ লবণ জ্বালাক কয় লংকা নিমখ কি বুলি কয় নিমখ কি আছিল লেবু আমাৰ তাতেও কয় বাৰু পিঁয়াজো কি কয় পিঁয়াজ বুলিয়ে কয় পিঁয়াজ জেগাখিনি বঢ়িয়া একদম মানে অলবাজি সত্তৰ আশী না টাইম এতিয়া 5:20 আৰু আমি আহি পাই গ'লো ৱেষ্ট বেংগলৰ ভিতৰত থকা হাতীমাৰা জংঘল হাতীমাৰা নহয় হাঁচিমাৰা দেই ভুলে গৈছি বাকী চাব পাৰে পালে তিউলচি এই এপাঞ্জাব নদী পাৰ এন্দে ৱাহ কি পালে তিউলচিয়ে দেখিছা আৰু এখনতো জংঘলে গমাই পায় আপোনালোকে বাকী আৰু ইমান কম টাইমত আজি কভাৰ কৰি দিছোঁ মই ভাবিছিলোঁ ৰাতি হ'ব হাতীমাৰা জংঘল আগ গেলি কিন্তু হ'লি দিনদীপে তাতে পালোঁ হয় 5টা বজাতে পালে সেটি দেই আৰু এইফালে হাতী ওলোৱাৰ কাৰণে দেখছি না মানুহগিলা একদম এই ক'বাৰ পৰা লাইন লৈ গৈছে গোটেই জলঙত একদম আৰু একবাৰ ওপৰত যাই পেলাই চাওক আৰু গাইছ মোৰ আঁঠু কেতিয়া গেছি যে ভাই তাপলাৰ কথা কৈ আছিলোঁ কিন্তু এতিয়া আঁঠু কাম নকৰা আছি মানে বৰ্তমানত গেলি 500 কিলোমিটাৰ ক্ৰছ কৰিলোঁ যিটো ইম্পচিবল মানে ক'ব গেলি ইমান কম টাইমৰ ভিতৰত এই গাইছ বহু গাড়ী চলাইছোঁ আঁঠু চাঠু গোটেই মোৰ কাম নকৰা হৈ গৈছে বুজি পাইছে না এই ভিউটো চাওকচোন আপোনালোকে দেখিছে ৱাও পানী দি নুনবো নেকি এতিয়া গোটেইকেইটা 10 মিনিটমান টাইম চালোঁ হাতীকেইটা এনেকৈ আছে আমি ভাবিছিলোঁ পানী এনেকৈ পাৰ হৈ যায় নেকি নদীটো তো এতিয়া আৰু এইগিলা চাই নাথাকোঁ কাৰণ আমাৰো টাইমৰ কথা আছে এইটোৰ বান্দাৰ হয় এইটোৰ বান্দাৰ মানে গাইছ খোজ পাতিব নোৱাৰা হৈছোঁ সঁচাই কৈ আছোঁ এইগিলা এটা ভেবছে এইগিলা এনে দি কৈ আছে নেকি সি হাৱা দি আছে এই লাঠি চাঠিবিলাক দুখ হৈ গৈছোঁ গাড়ীও বৰ্তমান গ'লে চাত দিছি পাৰাখিনি ইয়াতকৈ নৰে যিমান কষ্ট খাইছি জেংকি দাউৰিছোঁ গাড়ী এনেকুৱা দাউৰিছোঁ এইগিলা লেতেৰা হৈ গৈছে এইগিলা মানে গম নাপায় লেতেৰাগিলা অদ্ভুত লেতেৰা হৈছে গাড়ী মানে গাইছ অনদিনীয়া ৰাইডগিলাত আমাৰ ধৰক বেছিভাগ ফ'কাছ থাকে ভিডিঅ'টোত যে ভিডিঅ'টো হ'ব লাগিব ৰখি যাওঁ কিন্তু আজি প্ৰপাৰ ৰাইড হৈছে এই 5:30 বজাতে 500 কিলোমিটাৰ প্লাছ কভাৰ কৰা ধেমালি নিবি মানে কি প্ৰফেচনেল টাইপত ৰাইড কৰিছে আৰু ভাই চাইনবোৰ্ডখন আপোনালোকে চাওক নলবাৰী আছে 214 কিলোমিটাৰ বাপৰে বাকী এফালে গুৱাহাটী চাব পাৰে 292 আছে ৰাতিপুৱা আপোনালোকক চাইনবোৰ্ড এখন দেখাইছিলোঁ যি 799 তো ধৰক 800 কিলোমিটাৰে আছিল তো 800ৰ পৰা আহি গুৱাহাটী বৰ্তমান আছে ইয়াৰ পৰা আৰু 292 আৰু ফাইনেলি এইফালে চাব পাৰে আই লাভ আছাম বুলি লেখা আছে ৱেলকাম টু অসম হে গাইছ পালোঁ আৰু পাতি ভাই পুৱাতে পাই গ'লোঁ টাইম এতিয়া 8:10 আৰু আমি আহি পাই গ'লোঁ অসমৰ বঙাইগাঁও আৰু ইয়াৰ পৰা আছে 110 কিলোমিটাৰ ঘৰক গেলি কিমান কিলোমিটাৰ কমাই হা বাকী এই হাতৰ অৱস্থা নহয় গেছি এইটো মানে ৰেকৰ্ড হ'ব যায় আছে জানা এইটো ডেঞ্জাৰ ৰেকৰ্ড হ'ব যায় আছে 753 কিলোমিটাৰ ধেমালি নেকি বাহাত্তৰ কষ্ট আছে আকেৰে ধেমালি নহয়
ও গাইস বলে দুতে কষ্টতে হাই দি গেছি ইমান কিলোমিটাৰ মানে বহু কম সময়ত কভাৰ কৰিছো এইটো এটা মানে এনেকুৱা নাই কিজানি অসমত কোনেনো এনেকৈ কভাৰ কৰিব আই ছুপাৰ বাইকৰ কথা বেলেগ আমাৰ নৰ্মেল বাইক ধৰক এটা হিমালয়ান 80 কিলোমিটাৰ পাৰ ঘণ্টা স্পীড মানে তাৰে ওপৰত খুব ধৰিব লাগি গমে পাইছোঁ আৰু চবচে ডাঙৰ কথা মই যি আজি অসমত এণ্ট্ৰি কৰিম মই মা সপোন ভাবা নাছিলোঁ আলিপুৰ মনতে আমাৰ জাৰ্ণি ষ্টপ হৈ যাব এইগাল আমাৰ ৰুটি একদম গৰম গৰম সেইটো হৈছে আমাৰ এই ৰাইডৰ লাষ্ট খানা আৰু এইফালে আছে ব্ৰইলাৰ মাংস আৰু এইফালে কিবা এখন ভাজা ককো কলা আছে ভাই মিৰ্চি দে না এইটো য'ত হিন্দী কল তাত হিন্দী থকা অসমতে হিন্দী মাৰিব আহিছা খা খা কি সুন্দৰ থালি আছে খা 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 দিবেতা থুমেছলো আৰু এফাল লাগাল পাই গেলো আমাৰ লোকেল পংকজ ভাই তো কে নাই ন পোনপ্ৰথমে তোক মই বহুত বেছি ধন্যবাদ দিছো কাৰণ তই যি মোৰ মানৱতা খাতিৰটো ৰাখিছে মই সেইটো বস্তু বেছি ভাল লাগিছে কি কথা কই মানে বহুত বেছি ভাল লাগিছে এতিয়া মেইন কথা তো হিগলাখান বাদ দি মুতটো বাদ দি ইয়াতে যাবো অসমৰ পৰাই কেদাৰনাথক গেলে চাইকেল মাৰি আৰু মই নাই ভাল বুলি ভাবিছিলো কি নেবা পাগলা দিছে মই যোৱা বছৰ জনাইছিলো নেকি ই যোৱাবাৰ কেদাৰনাথ খোজ কাঢ়ি আছিল এবাৰ চাইকেল মাৰি এইটো কেনেকৈ সম্ভৱ হ'ব সম্ভৱ মানে এগলা সম্ভৱ ৰাখিব লাগে মহাদেৱৰ ফুল পাৱাত থাকিব লাগিব তেতিয়াহে যাব পাৰি এইটো মানে মানছো চেলুট দিছো বাকী ভাৰ ক'ৰ পাই ঘৰ নমস্কাৰ মোৰ নাম মোহিত পাহাৰ মোৰ ঘৰ ডিব্ৰুগড় আৰু আমি কৰি আছো চাইকেল ৰাইড আৰু মোৰ লগত আছে মহাদেৱ ব্ৰহ্ম তোমাৰ নাম কি মোৰ নাম মহাদেৱ ব্ৰহ্ম নলবাৰী বাই মোৰ নলবাৰীৰ ঘৰ তোমাৰ নমস্কাৰ মোৰ নাম হৈছে ভাৰ্গৱ গগৈ বাপৰে চাইকেল আৰু কি ৰাইড কৰিছে আৰু আগত ইভাগে হোৱা ৰাইড কৰি দিওঁ ঘৰত বাকী তুই ডাঙৰ ৰাইড ওলছ ফাৰ্ষ্ট টাইমৰ কাৰণে তুমি নমস্কাৰ মোৰ আছে তনম ৰাগোহাঁই মোৰ ঘৰ শিৱসাগৰ হয় এর আগত রাইড গেছো না মই এটা 2 নম্বৰ কেদাৰনাথ ৰাইড কি নকয় সাইকেল ও ভাই 2 নম্বৰ বলে কেদাৰনাথ ৰাইড মানে আপোনালোকে কি কব কমেন্ট কৰকচোন বাকি ইয়াতে মানে টেনশন গুটাই লৈ আছি আৰু অলৰেডি সব বুইলে অকল ইয়ে মই নতুন মই আৰু মুহিনে নতুন বাকি সব বুইছে আমি সব বুইছো আৰু তহঁত থাকা চাকা গিলা টেন্টত সব খলা গিলাখান হোটেলত খানা না না বনাই খাও ইলে গোটাখিনি দেখাই দেও নাকি সব বস্তু লৈ যোগাৰ আৰু এমকে গ্ৰুপ হলে ভাল লাগে কিন্তু কিন্তু সাইকেল মাৰি গিলা খুব সুখ বিয়ে না আমংকস কোখান এই গ্ৰুপটো প্ৰথমবাৰ আছে আমাৰ গ্ৰুপটো আছিল আপোনাৰ এলডিএছ এই এটা ৰাইজত মও যাও কবা হয় না ইচ্ছা নহয় এতুৰ বাই কমপ্লিট কৰিয়া মই তো নৰা ভাই তো 100% নৰা মই তোক কলো ইমান দূৰ নহয় অলপ ওচৰ যাব ওচৰ জাগাত কিয় যাম লাডাখ যাম যো সাইকেল লৈ যাবাৰ বি মই কিন্তু যাম ভাবি যাও দেখো হে সবে কেম টানি দিছি আৰু কেম কিতে বঢ়িয়া লাগছি সব ৱাটাৰপ্ৰুফ সবে নিজে নিজে কানছি আমাৰ তামানে এতিয়া 6 জন না 6 জন হলি তোৰ হে দুটাকে থাকিম আৰু এটা টেন্টত দুটা তিনটা টেন্ট নাগেছি তিনটা বাকি গিলা সাইকেলতে লৈ আছো বজাই কৰি বাহ এখন কি পাচ্ছি পাচ্ছ বাকি বেগ আৰু ঠিকে আছে বাৰু বাকি ভাল লাগে কিন্তু এনে গ্ৰুপত ন খিচেৰি বনছা নাকি ও ভাই সাহেব বাছান গিলে ডাঙা গোটাই এলাহান লৈ যাও দে ভাই সাইকেলতে সব গেছ চেছু ডাঙা গ্যাস আছে গ্যাসটো বা কয় ৰাতে দেখোন আৰু গাইছ চাকচোন লাউ চাউ কাটি আলু চালু কাটি খিচেৰি বনাই দিলে মানে নৰ্মেল খাদ্যই খাব লাগব না কি যেহেতু এটা পইচা বাচাব লাগব যিমান পাৰি নৰ্মেল খানা খাব লাগব আৰু যেহেতু আমি ভেজ মানে পুৰা পিওর ভেজ কেদাৰনাথ যাবাল আছে না ভাই তাতে আৰু মন্দিৰ তাতে সিয়াজো নাখাও খালি তেলটো খাও যায় বাৰু উপায় নাই আৰু কিমান মান টকাৰ বাজেট এই ট্ৰিপটো জন্তৰ মোৰ মোটামুটি 1 লাখে সবৰে সিঙ্গেল কে 10000 মান টাকা যাব 10000 টাকা ঠিকে আছে এত যোগাৰ চাকচোন এত সাইকেলত দাঙিয়া না দুটা আছে মানসুদে ভাই এত আৰু এগুলা যোগাৰ ঠিকেই বাৰু বাকি সাইকেল গিলা চাব পাৰে এত থৈ দিছি মানে দিনো জলি ভালকে দেখাব পাৰিলো হয় তো আসাম টু কেদাৰনাথ ডাইৰেক্ট লেখা আছে আৰু এখন পংকজ ভাই চাইকেল অসম নলবাৰীৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা বাপ আৰু হেৰি ইণ্ডিয়াৰ ফ্লেগ গিলা আছে চব বাকি সুন্দৰ আৰু সুন্দৰ এটা ভাল লাগছি সঁচাই ভাল লাগছি আৰু পিছফালে বেগ গিলা বান্ধে ইলা ওজন গিলা ডাঙা দে ভাই এইলা গোটা চাইকেল কি দেখা পাইছো ভাই বেষ্ট অফ লাক আইছা আজি মোৰা তো বাদ দি মইতো আহি আছিলো ৰাস্তাই দি আৰু এছ চেনেল এটা আছে চেনেলটোৰ নাম কি পংকজ ভাই বুলি এটা চেনেল আছে আপোনালোকে সাৰ্চ কৰিব পাৰে বা ডেসক্ৰিপচনত লিংকটো আছে সবে সাবস্ক্ৰাইব কৰিব আৰু ভিডিও গিলা কি ডেইলি দিবি নেকি ডেইলি ব্লগ ডেইলি 1 ডে 2 ডে বঢ়িয়া তো আপোনালোকে ভিডিও গিলা চাব কাৰণ ইমান কষ্ট কৰি যায়
কি কমাই মই ডেইলি কেনকে থাকো কি খাও কি নাখাও গোটাখিনি আপডেট খিনি ইউটিউবত পাই যাব আৰামত এইটো মানে লাগাতকে এক্সট্ৰিম হৈ গৈছে দেই মই মানে ভাবি পোৱা নাছিলো চাইকেল লৈ গাড়ীত উঠি পেলাই খাওঁ খাওঁ কৰি আছা এন্দুক দেখিছা চাইকেল মাৰি আছে মানে কি জানা এই মই যে 5 দিন ঘুৰিলো বাইকত জেগে যিমান কষ্ট হৈছিল না আজি চব পাৰি গেল তেজে মোতকো কষ্ট কৰি মানুহ আছে জিয়া আছে চাইকেল মাৰি যাব আমাৰ বাইকত আধা গান ফুলিছি তো সেইগিলাখান বাদ দিলো মোৰ এটা জুচ আহিল তো চেনেলটোত আপোনালোকে যদি 1 লাখ ছাবস্ক্ৰাইবাৰ তাড়াতাড়ি কৰি দিব পাৰে মই এর লগত এটা এক্সট্রিম সাইকেল ৰাইড কৰিম বঢ়িয়া বঢ়িয়া এটো আছে আমি লাদাখ যাম লাদাখ আপোনাৰ ফাইনেল যাও পুৰা ফুল তো লাদাখ সাইকেল লৈ যাম কিন্তু হলে আপোনালোকে 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিব লাগিব যদি 1 লাখ নহয় 1 মাহৰ ভিতৰত মই না যাও এটো খোলা কথা তো 1 মাহৰ ভিতৰত যদি 1 লাখ কৰবা পাৰে তেনেহলে মই লাদাখ সাইকেল লৈ যাম এর লগত আপোনালোকৰ হাতত জুনুৰ মাথো আছে তো জুনুৰ মাথোৰ কাৰণে মই আছো নাকি একদম 100% যাবি না মোৰ লগত এ মই কিয় না যাম মই সদায় আছো তোৰ লগত বাকি এটো জানিতে টাইম লাগব দেন তোৰ এটো জানি মোটামুটি 3 মাহ মান লাগব হ'ব বাৰু মই আধাৰ পৰা আলু এক লৈ যাম কিন্তু আপোনালোকে চেষ্টা কৰক জুনুৰ মাহত যদি 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিবে পাৰে মই লাদাখ সাইকেল লৈ যাম কথা দিলো ৰৈ গেল কথা এতিয়া মোৰ টেনটো দি দিও মানে এৰ বলে কিবা কমি আছে মোক এটা টেন বহুত দৰকাৰ মই আকলাই থাকব ভাবিছো সেইকাৰণে মই লৈছো একো নাই ধন্যবাদ তই যে টেনটো দিছা এ টেনটোৰ কথা কবা আৰু কিবা কিবি দিম তো হেল্প কৰিম বৰ্তমান অলপ কঠিন হৈ আছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ দি দিয়া সৰু এটা কৈছা আৰু হলে চাহ পাৰে এন্তৰ খাদ্য আহি গেল বঢ়িয়াকে খাব এতিয়া দেতে ভাই বাই বাই এ ভাই বাই বাই গেলো গুড নাইট কেনা মাদাৰ আই পেলি কিবা কষ্ট হ'ল দে বহুত দে মাৰ্গে নিব লাগে নুম্বেছ না তাপলে চাপলে বেলেগ হৈ গৈছে একদম দাঁত হৈ গৈছে গোটা কাপোৰ চাপোৰ গিলা উলাই দিলো আৰু গিলা সিজি লৈ আছে নিবিৰ মাল কি মোৰ মাল কি দে নিবিৰ ঘৰতে অ বাই বাই গংগাৰ পানী আছিল দেখোন কেইটা নাছো না যাৰ হ'ব দে ইমান আৰু হ'ব হ'ব পানী ভিতৰত আৰু ফাইনেলি গাইছ ৰাইড কৰি কৰি আহি পাই গেলো ঘৰ মানে এইটো এটা অসম্ভৱ টাইপৰ চেলেঞ্জ কমপ্লিট কৰা গেল জানা ৰাতিপুৱা 9টাৰ পৰাই এতিয়া ধৰক 11টা বাজি টাইমটো কিন্তু হলি 10টা মানত আমাৰ ৰাইড কমপ্লিট হৈ গৈছি ঘৰ আহি এতিয়া মই গাছা ধলো না তো ধৰক 13 ঘণ্টাত 750+ কিলোমিটাৰ কভাৰ কৰা গৈছি যিটো অসম্ভৱ বুলি ধৰিব পাৰি মানে ছুপাৰ বাইকৰ কথাটো বেলেগ কিন্তু এই বাইকেদি এইখিনি কমপ্লিট কৰা তাকো নন ষ্টপ তাকো আকলাই মই চলাইছোঁ এইটো মানে কি কম এই কাণৰ লতি পৰ্যন্ত কিবা হৈ গৈছে গাইছ হেলমেটৰ না গাৰ বিহুৰ কথাটো নকয় এফালে মই নাইকেলৰ তেলটো উলিয়াই দিলোঁ মানে গাইছ টাপলে চাপলে দিওঁ দেই মানে কি হৈছে জানা হৈ গৈছে গাড়ীত বহি বহি চিটটো যি টান বাকী মাতা কেনে ইমান কষ্ট কৰি আছো ক'ৰবাত থাকিব পাৰিলে আজি কালি পুৱা আহিলেও কথা নাছিল এনেকৈ চেলেঞ্জ টাইপ কৰি দিলোঁ আৰু তো সেই আৰু বাকী আৰু আজিগিলা কৈ নাথাকোঁ অহাকালিৰ লগত গম পাব এই ৰাইডত কিমান টকা খৰচ হ'ল বা বহুত আৰু কিবা কিবি আছে না কামগিলা বাকী আছে গাইজ যেতিয়া ঘুমাওঁ দে কেনেবা লাগছি তো কিন্তু এনেকৈ গেল এই ৰাইড ফাইনেলি কমপ্লিট হ'ল ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈ কিনে আছিল বহুত বহুত ধন্যবাদ বাই বাই